নমস্কাৰ মই জুৰিয়ে আপোনালোকক এষ্ট্ৰলেব অসমলৈ পুনৰবাৰ স্বাগতম জনাইছো। আহক আজি আমি দুৰ্গা ষষ্ঠীৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। দুৰ্গা ষষ্ঠীৰ দিনাখন যে বেল বোধন বা বেল বৰণ কৰা হয়, হেয়া কিয় কৰা হয় আপোনালোকে বাৰু জানেনে? আসলতে দুৰ্গা পূজাত বোধন মানে ষষ্ঠীৰ দিনাখন যি বেল বৰণ বা বেল বোধন হয় তাৰে পূজা আৰম্ভ হোৱা বুলি ক'ব পাৰি। বেলপাতৰ আকৃতি ত্ৰিশূলৰ নিচিনা, তিনিটা পাত নথকা বেলপাত পূজাত ব্যৱহাৰ কৰা নহয়। এই বেলপাতো শক্তিৰে এক প্ৰতীক। বেল বোধন বা বেল বৰণত জুৰীয়া বেল সংস্থাপিত কৰা হয় পূজাৰ বেদীত। এই বোধন শব্দৰ অৰ্থ হৈছে জগোৱা, সাৰ পোৱা বা জাগ্ৰত কৰা। জুৰীয়া বেলত মা দুৰ্গাৰ শক্তি স্থাপিত কৰা হোৱা বাবে ইয়াক বেল বৰণ বা বেল বোধন বুলি কোৱা হয়। এয়া আছিল দুৰ্গা ষষ্ঠীৰ বিষয়ে কিছু কথা। আপোনালোকে নিশ্চয় এই অনুষ্ঠানটি চাই খুবেই ভাল পাইছে। আগলৈও আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকক পৰিৱেশন কৰিবলৈ চেষ্টা কৰি যাম। তাৰ বাবে আপোনালোকৰ আশীষ বিচাৰিছোঁ। ধন্যবাদ।